নমস্কাৰ বন্ধুসকল, মোৰ এই ফাৰ্ষ্ট প্ৰপাৰ অসমীয়া ভাষাৰ ব্লগটিলে সকলোকে স্বাগতম জনালোঁ। বহু দিনৰ পৰা ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছিলোঁ, যদিও বিশেষ অসুবিধাৰ বাবে পৰা নাছিলোঁ। বৰ্তমান সময়ত কণ্টিনিউৱাছলি ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ। আৰু কেইমাহমান আগতে দুই এটা ভিডিঅ' বনাইছিলোঁ, যদিও তাত চিনেমেটিক ভিউ আৰু হিন্দীত ভইচ অভাৰ কৰা ট্ৰিপ এটাৰ ভিডিঅ'হে বনাইছিলোঁ। এতিয়া অসমীয়াতে সম্পূৰ্ণ ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো আঁকোৱালি লৈ লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। এই ভিডিঅ'টো হৈছে যোৱা ফেব্ৰুৱাৰী মাহত হৈ যোৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনত। ময়ো অধিৱেশনটোলৈ গৈছিলোঁ শেষৰ দিনা, আৰু আপোনালোকে গমেই পায় যে সেইদিনা শোভাযাত্ৰা আছিলে। বন্ধুসকল, আমিও শংকৰ সংগীয়ে হয় হাজো জিলাৰ পৰা। গতিকে মা দেউতা অধিৱেশনস্থলীত প্ৰথম দিনাৰ পৰাই নিজৰ সেৱা আগবঢ়াই তাত আছিলেই। এতিয়া তেওঁলোকক লগ পাব লাগিব, যিহেতু আমাৰ আহি পাওঁতেও বহুত দেৰি হৈ গ'লে। দেখিছে আপোনালোকে জাম লাগি গৈছে ৰাস্তাত। পাওঁতে আমাৰ আহি পাওঁতে মানে পতাকা উত্তোলন শেষেই হৈ গ'ল। বন্ধুসকল, আপোনালোকে ভাবিব পাৰে যে ইমান দেৰিকৈ কিয় ভিডিঅ'টো আপলোড কৰিলোঁ। ইয়াৰ বাবে জনাই দিওঁ যে আগতেও মই আপলোড কৰিম বুলি ভাবি আছিলোঁ, যদিও কিছুমান কামৰ বাবে ৰৈ আছিলোঁ। আৰু ভিডিঅ'বোৰ যিহেতু এডিট কৰোঁতে বহুত সময় লয়, যদিহে আৰু আপুনি প্ৰফেশ্যনেল নহয় গমটো পায়েই। গতিকে এডিট কৰোঁতে কিমান সময় লাগিব পাৰে, সেইকাৰণে আৰু ভিডিঅ'টো মানে বনোৱাৰ কাৰণে ইমানখিনি লেট হৈ গ'ল। যি নহওক, আহি পালোঁ যদিও এয়া এই পাৰ্কিঙৰ ফালে গৈ আছোঁ আমি। পাৰ্কিঙত টিকেটটো লৈ মানে গাড়ীখন থৈ তাৰপিছত আকৌ ফাৰ্ষ্ট মা দেউতাক লগ কৰিব লাগিব। আৰু মা দেউতাক লগ কৰি পিনে আকৌ অধিৱেশন থলীলৈ যাম। আকৌ তাৰ আগতে শোভাযাত্ৰাটো চাই ল'ম ৰাস্তাতে। এয়া গৈ আছোঁ আমি। এইপিনে গাড়ী পাৰ্কিং কৰিব ব্যৱস্থা কৰি দিছিলোঁ, এইপিনে গৈ আছোঁ। ইয়াতে গাড়ীটো থৈ পিনে আকৌ খোজকাঢ়ি পিনে গুচি আহিম। আকৌ আপোনালোকে গম পাইছে যে এইটো ভিডিঅ' আপলোড কৰোঁতে বহুত দেৰি হৈ গ'ল। তথাপিতো বেয়া চেয়া নাপাব, আৰু যিহেতু সময়মতে আপলোড কৰিব নোৱাৰিলোঁ। পিছৰ ভিডিঅ'বোৰ সময়মতে আপলোড কৰি যাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে, আৰু লাইক কৰি দিব। আৰু যেতিয়া মানে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু পাৰ্কিঙৰ পৰা আহি খোজকাঢ়ি গৈ আছোঁ নেকি ৰাস্তাৰ মাজেৰে। আগে মা দেউতাক লগ পাব লাগিব, তাৰপিছত দেখি চব হ'ব। লগ পাই গ'লোঁ। মোৰ ভণ্টি, দেউতা আৰু মা তিনিওকে লগ পাই গ'লোঁ। এতিয়া শোভাযাত্ৰাটো আৰম্ভ হৈ গ'ল। এই বালি পুখুৰীটো দেখিছোঁ নাই, যুদ্ধখন চাওক। বালি পুখুৰীটো দেখি মোৰ নিজৰ মনৰ পৰা আহি গ'ল। ৰখাবই নোৱাৰিলোঁ যে এই শ্ৰীৰাম এনেকৈ ওলাই আহিলে। অগণন ভক্তৰ সমাৱেশ এইবাৰ ৰিবনতলী দেখিবলৈ পোৱা গৈছিল। শোভাযাত্ৰাবোৰ আগতকৈ বহুত সুন্দৰ হৈছে, আৰু সকলোৱে মানে সহযোগ মতে বহুত ধুনীয়া হৈ উঠিছে। এয়া মোৰ মানে বহুত দিনৰ পিছত আকৌ দেখা পাইছোঁ ইমান ধুনীয়া শোভাযাত্ৰা।
স্থাপন কৰি ইমান উৎসাহেৰে শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। সঁচাই মানে দেখি বহুত ভাল লাগিছিল। মই সৰুৰে পৰাই অধিৱেশন কৰিবলৈ যাওঁ। মেট্ৰিক দিয়াৰ পিছত ইমান যোৱা হোৱা নাই, যিহেতু পৰীক্ষা হওক বা ক্লাছ হওক এইবোৰ চলিয়ে থাকে। তথাপিও সুবিধা পোৱাবাৰ যাব চেষ্টা কৰি আছোঁ। কিন্তু এইবাৰ মই শোভাযাত্ৰাত ইমান লক্ষাধিক মানুহ প্ৰথমবাৰৰ বাবে দেখিছোঁ। সঁচাকৈ এক অনুপম দৃশ্য, এক বিহংগম দৃশ্য। দ্বিতীয় বৈকুণ্ঠপুৰীত থকাৰ নিচিনা অনুভৱ হৈ আছিল মোৰ সেই মুহূৰ্তত। আৰু আপোনালোকে এই শোভাযাত্ৰাটো উপভোগ কৰি গমেই পাইছে এনেকুৱা এটা মানে ফিল হৈ আছিল মোৰ ভিতৰৰ পৰা। আপোনালোকে শোভাযাত্ৰাটি কিছু চাই লওক, কেনে লাগিল জনাব। আৰু যিবিলাক অধিৱেশনস্থলীলৈ গৈছে তেওঁলোকেতো গমেই পাইছে কেনেকুৱা লাগিছে। তেওঁলোকে এইটো ক'ব ভাষাই নাই তেওঁলোকৰ বাবে। আপোনালোকে চাই জনাব বন্ধুসকল কেনেকুৱা লাগিছে।
ইয়াৰ পাছত আমি শোভাযাত্ৰা শেষত অধিৱেশন থলীলৈ গ'লোঁ আৰু এয়া ভকতৰ সমাগম চাওক। অধিৱেশন থলীত ভিতৰত কিমান ভকত সোমাই আছে আৰু বাহিৰলৈ ওলাইও আহি আছে কিছুমানে। আপোনালোকে ভিতৰত গ'লে দেখা পাব মানে এনেকুৱা এটা বিহংগম দৃশ্য, মানে ইমান জনা সমাৱেশ, আচৰিত মানে। ইয়াৰ পিছত আমি বিপণীসমূহ লৈ গৈছিলোঁ। এয়া চাওক ভিতৰত কিমান ভক্তৰ লানি নিচিনা ক'ত বৈ আছে। মূল মণ্ডপলৈ কিছুমানে গৈ আছে। আৰু ইয়াৰ পিছত আমি বিপণীসমূহ চাব গৈছিলোঁ। কিবা কিবি অলপ খাই পিনে ভোজনালয়ৰ পিনেও গ'লোঁ। ভোজনালয়ৰ পিনে সেইপিনে মানে শিবিৰ আছিলে, আমাৰ মা দেউতাৰ লগতে হাজো জিলাত শিবিৰ আছিলে, তাত গৈ কিছু সময় কটাইছিলোঁ। এয়া চাওক পতাকা উত্তোলনৰ থলী, কি ধুনীয়া দেখিছিলে, ইমান ধুনীয়াকৈ সজাইছিলে, আচৰিত মানে। আৰু এয়া গধূলিৰ সময়ৰ দৃশ্য। এইবিলাক সকলো মানে চাই পিনে আৰু ঘৰলৈ আহোঁতে ৰাতি 8টাই পাইছিলে। পতাকা উত্তোলনি মানে ইয়াত সামৰণি অনুষ্ঠানো চালোঁ কিছু সময়। আৰু অধিৱেশনথলীত লোৱা কেইটামান ফটো চাওক, আপোনালোকে কেনেকুৱা লাগিছে জনাব ভিডিঅ'টোৰ শেষত। আৰু আমাৰ নাম পাৰ্টিৰো কিছুমান ভিডিঅ' মই কাৰ্ডত আপলোড কৰি দিম, সেইবিলাকো আপোনালোকে তাত ক্লিক কৰি পিনে চাব পাৰিব। ধন্যবাদ।